মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আপোনালোকক এই বিষয়ে কিছু আভাস দিছিলে, কিন্তু ইয়াক মই অলপমান দীঘলীয়াকৈ আপোনালোকৰ আগত প্ৰকাশ কৰিব খুজিছোঁ। আমাৰ অসমত 39 লাখ মহিলা 39 লাখ মহিলা গ্ৰাম্য অঞ্চলত আত্মসহায়ক গোটৰ সৈতে জড়িত আছে আৰু নগৰীয়া অঞ্চলতো প্ৰায় 3 লাখ মহিলা আত্মসহায়ক গোটৰ সৈতে জড়িত আছে। কিন্তু আমি প্ৰথম অৱস্থাত গ্ৰাম্য অঞ্চলত যিসকল মহিলা আত্মসহায়ক গোট আছে তেখেতসকলৰ কাৰণে আমি এটা নতুন আঁচনি আৰম্ভ কৰিব খুজিছোঁ। সেই আঁচনিটোৰ নাম হ'ল মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি। বেচিকেলি মহিলাসকলক এণ্টাৰপ্ৰেনিয়ৰ হিচাপে ডেভেলপ কৰাৰ বাবে ই আমাৰ এক প্ৰচেষ্টা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক সকলোকে এটা কথা কৈছিলে যে আত্মসহায়ক গোটত থকা মহিলাসকলক লাখপতি বনাব লাগে, আৰু অসমত আমি এই কনচেপ্টটোকে লাখপতি বাইদেউ আমি নাম দিছিলোঁ। আৰু আপোনালোকক জনাবলৈ পাই আমি ভাল পাইছোঁ যে এই 39 লাখ মহিলাৰ 7 লাখ মহিলা অলৰেডি লাখপতি। প্ৰথমতে 2 লাখ আছিল, 3 লাখ আছিল। এই বছৰত আত্মসহায়ক গোটৰ সৈতে জড়িত 7 লাখ মহিলাই বছৰত উপাৰ্জন লাখ টকালৈকে লৈ যাব পাৰিছে, যাৰ কাৰণে আমি তেওঁলোকক লাখপতি বাইদেউ আমি নাম দিছোঁ। কিন্তু এই প্ৰচেষ্টাক আৰু অধিক ক্ষীপ্ৰ যদি আমি কৰিব লাগে, তেতিয়াহ'লে এটা কথা ৰাজ্য চৰকাৰে অনুভৱ কৰিছে যে আত্মসহায়ক গ্ৰুপ হিচাপে তেখেতসকলে বেংকৰ পৰা লোন লোৱা, লোন ঘূৰাই দিয়া, ব্যৱসায় কৰা, এই যিটো গ্ৰুপটোৰ সাংগঠনিক শক্তি তাৰ লগত ব্যক্তিগত এটা স্পৃহা বা ব্যক্তিগত এটা ইনিচিয়েটিভো জড়িত হৈ থাকিব লাগে। কেতিয়াবা এটা গ্ৰুপত 10 গৰাকী মহিলা থাকে, 5 গৰাকী এক্টিভ, 5 গৰাকী অলপ কম এক্টিভ। কিন্তু আমি যদি 10 গৰাকীকে ব্যক্তিগত পৰ্যায়টো যদি আমি সহায় কৰোঁ, তেতিয়াহ'লে গ্ৰুপ আৰু ইণ্ডিভিজুৱেল দুইটাই একেলগে কাম কৰিলে, ইফ দ্য গ্ৰুপ এক্টিভিটি এণ্ড দ্য ইণ্ডিভিজুৱেল এক্টিভিটি বোথ গো হেণ্ডছ ইন হেণ্ড, তেতিয়া দ্য প্ৰচেছ অফ বিকামিং লাখপতি উইল বি এক্সপিডাইটেড। এই কামটো আৰু অধিক ক্ষীপ্ৰ হ'ব। সেই দৃষ্টিভংগীৰ পৰা আমি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি আমি আৰম্ভ কৰিব খুজিছোঁ। এই আঁচনিখনৰ প্ৰথম লক্ষ্য হ'ব যে আমি মহিলাসকলক 3টা ফেজত আমি সহায় কৰিব বিচাৰোঁ। ফাৰ্ষ্ট ফেজটো হ'ল যে তেখেতসকলে এটা বিজনেছ প্লেন বনাব। কোনোবাই মৌ মাখিৰ বিজনেছ প্লেন বনাব, কোনোবাই এটা কণীৰ ব্যৱসায়, গাহৰি ব্যৱসায়, ক্ষুদ্ৰ দোকান, যি হওক তেওঁলোকে এটা বিজনেছ প্লেন বনাব, বা গ্ৰুপটোৱে যিটো ব্যৱসায় কৰি আছে সেই ব্যৱসায়টোকে আৰু আগবঢ়াই লৈ যাবৰ কাৰণে সমূহীয়াভাৱেও তেওঁলোকে প্লেন কৰিব পাৰে যে আমি চৰকাৰৰ পৰা ইমান টকা পাম, 10 গৰাকীৰ পইচা যদি এক জেগাত আমি ৰাখি দিওঁ তেতিয়াহ'লে আমাৰ গ্ৰুপটোৰ এক্টিভিটি আৰু ভাল হ'ব। আৰু গ্ৰুপ নকৰোঁ, ইণ্ডিভিজুৱেল কৰিম, গ্ৰুপৰ কামটোও কৰি থাকিম, লগত ব্যক্তিগতও কৰিম। এই বিজনেছ প্লেনটো তেওঁলোকে আমাক জমা দিলে আৰু নিৰ্দিষ্ট প্ৰপত্ৰখন ফিল আপ কৰিলে তেওঁলোকক আমি চৰকাৰে প্ৰথম বছৰত 10,000 টকাকৈ আমি তেওঁলোকৰ বেংক একাউণ্টলৈকে ট্ৰান্সফাৰ কৰিম। অৰ্থাৎ 39 লাখ মহিলাই 3,900 কোটি টকা চৰকাৰৰ পৰা লাভ কৰিব। কিন্তু
এই আঁচনিখনৰ হিতাধিকাৰী হ'বলৈ কেইটামান চৰ্ত থাকিব আৰু অসমত ইমান ডাঙৰ মাইক্ৰ' ফাইনেন্স লোন ৰেহাইৰ পিছত কাৰণ লোন ৰেহাইটো আমাৰ উদ্দেশ্য নাছিল লোন ৰেহাইৰ পিছত মহিলাসকলক এক্টিভ কৰা এইটো এটা আমাৰ উদ্দেশ্য আছিলে ইমান ডাঙৰ মহিলা সবলীকৰণৰ ওপৰত আমি আগত কেতিয়াও স্কিম লোৱা নাই 4000 crores আমি এই আঁচনিখনত খৰচ কৰিম ইয়াত এই আঁচনিখনত প্ৰথমবাৰৰ বাবে আমি আৰু এটা বস্তু কৰিব খুজিছোঁ যে এই মহিলাগৰাকীয়ে আচলতে ব্যৱসায় কৰিব সময় দিব পাৰিবনে নাই তাকো আমি এছেছ কৰিব খুজিছোঁ যাতে টকাটো আমাৰ অপব্যয় নহয় সেইকাৰণে আমি সিদ্ধান্ত লৈছোঁ যে সাধাৰণ জাতিৰ মহিলাৰ বাবে আৰু OBC মহিলাৰ বাবে তিনিটাতকৈ বেছি সন্তান থাকিব নোৱাৰিব সাধাৰণতে সৰু পৰিয়াল সুখী পৰিয়াল আমি দুটা কওঁ এই ক্ষেত্ৰত আমি তিনিটা কৈছোঁ যদি কাৰোবাৰ চাৰিটা বাচ্চা আছে then she will be disqualified from the scheme অৰ্থাৎ তেওঁ এই আঁচনিখনৰ হিতাধিকাৰী ৰূপে গণ্য নহ'ব কিন্তু ইয়াত OBC হোৱা সত্ত্বেও যেহেতু খুব মাইক্ৰ' কমিউনিটি মৰাণ মটক আৰু চাহ জনগোষ্ঠীৰ মহিলাসকলক আমি চাৰিটা সন্তানলৈকে আমি ৰেহাই দিছোঁ বাকি OBC and জেনেৰেল কাষ্ট তিনিটা মৰাণ মটক আৰু চাহ জনগোষ্ঠী চাৰিটা সন্তান থাকিলেও এই আঁচনিখনৰ হিতাধিকাৰী হ'ব পাৰিব অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ কাৰণে চাৰিটা সন্তান থাকিলেও এই আঁচনিখনৰ হিতাধিকাৰী ৰূপে তেওঁলোক নিৰ্বাচিত হ'ব এই আঁচনিখনক অৰ্থনীতিৰ লগতে সামাজিক ন্যায়ৰ এটা ৰূপ দিবৰ কাৰণে আমি এই আঁচনিখনৰ হিতাধিকাৰীসকলৰ পৰা দুটা আমি আণ্ডাৰটেকিং লওঁ যে এটা মোৰ ঘৰত যদি ছোৱালী সন্তান আছে তেওঁ স্কুলত এডমিশ্যন ল'ব লাগিব ছোৱালীজনীক ঘৰত বহুৱাই থ'লে নহ'ব দ্য daughter must go to the school সেই আমাক যদি 3 বছৰ হৈছে আমাক প্ৰতিশ্ৰুতি দিব লাগিব যে 6 বছৰ হ'লে যাব আৰু যদি 6 বছৰ হ'ল তেতিয়ালে আঁচনিখনৰ হিতাধিকাৰী হোৱাৰ আগতে বাচ্চাক এডমিশ্যন দিব লাগিব ওচৰৰ স্কুলত বা স্কুলতে হ'ব অংগনবাদী হওক স্কুলতে হওক তেওঁ ফৰ্মেল এডুকেশ্যনৰ লগত জড়িত হ'ব লাগিব আৰু কাৰোবাৰ যদি বাচ্চা এতিয়া দুটা আৰু তিনটাই আছে তেওঁ আৰু চাৰিটালৈ নাযাওঁ বুলি ক'ব লাগিব যদি অলৰেডি ক্ৰাইটেৰিয়ান মোটামুটি আছেই যদি মই জেনেৰেল কাষ্টৰ মোৰ অলৰেডি দুটা বাচ্চা আছে এতিয়া তিনটালৈকে আৰু মই নাযাওঁ বুলি ক'ব লাগিব কিন্তু তিনটা থাকিলে আঁচনিখন পাব কিন্তু যদি অলৰেডি মোৰ দুটা হ'ল মই গৰ্ভৱতীও নহয় তেতিয়ালে আৰু তিনটালৈকে যাব নালাগে এই এটা আমি পপুলেশ্যন নৰ্মছ এটা আমি প্ৰথম সোমোৱাইছোঁ আৰু আমি আণ্ডাৰটেকিং এটা ল'ব খুজিছোঁ যে ছোৱালীজনীক আমি স্কুলত দিম নিয়মতে ল'ৰাকো দিব লাগে স্কুলত কিন্তু আমি ছোৱালীজনীৰ কথাটো ইনচিষ্ট কৰিছোঁ কাৰণ আমি ধৰি লৈছোঁ যে ইউজুৱেলি ল'ৰাক স্কুলত দিয়েই এই দুটা হ'ল তেওঁলোকৰ মানদণ্ড তাৰ বাদে একো মানদণ্ড নালাগে এখন বিজনেছ প্লেন যিখন আমিয়ে বনাই দিম তেওঁলোকে খালি চুজ কৰিব আৰু পপুলেশ্যন নৰ্মছ এই দুটা ফুলফিল হোৱাৰ লগে লগে তেওঁলোকে প্ৰথম 10,000 টকা চৰকাৰৰ পৰা পাব দ্বিতীয় বছৰত আমি তেওঁলোকক বেংকৰ পৰা 12,500 টকা লোন লোৱাই দিম আৰু চৰকাৰে তেওঁলোকক 12,500 টকা আকৌ দিব তাহলে টোটাল 25,000 প্ৰথম বছৰ চৰকাৰে 10,000 দিব দ্বিতীয় বছৰ বেংকে 12,500 দিব আৰু চৰকাৰে 12,500 দিব বেংকৰটো ঘূৰাই দিব লাগিব চৰকাৰটো ঘূৰাই দিব নালাগে
So total 35,000 rupees মহিলাসকলৰ হাতত পৰিব over a period of 3 years. কাৰণ প্ৰথম 10,000 টকা খৰচ কৰি সকলোৱে হয়তো বেংকলৈকে একেবাৰতে যাব নোৱাৰিব, বহুতৰ 10,000 টকাটো মিছ ইউটিলাইজো হ'ব পাৰে। প্ৰথমটোত আমি চেকিং নকৰোঁ, ডাইৰেক্টলি আমি দি দিম, কিন্তু দ্বিতীয়টো দিয়াৰ আগতে আমি ডেফিনেটলি চেকিং কৰিম। প্ৰথমটো পপুলেশ্যন নৰ্মছটো যে মোৰ ফেমিলি জেনেৰেল OBC 3টা, ST SC টি গাৰ্ডেন মৰাণ মটক 4টা, লগে লগে আমি দি দিম আৰু তাত আমি সোধা পোছা কৰি নাথাকোঁ। কিন্তু দ্বিতীয়বাৰ দিয়াৰ আগতে আমি সুধিম যে প্ৰথমবাৰৰ টকাটো ভাল কৰি খৰচ কৰিলে নে নাই। সাধাৰণতে চৰকাৰৰ প্ৰপত্ৰসমূহ দিওঁতেও মানুহে 150-200 টকা লৈ লয়। ইয়াৰ এখন প্ৰপত্ৰ হ'ব, দুৰ্নীতি হয়, প্ৰথম দিনা প্ৰপত্ৰ নিদিব। সেইকাৰণে আমি এটা ডেট দিম, যেনেকৈ 18 তাৰিখে আমি উজনি অসমৰ প্ৰত্যেক পঞ্চায়তত ফৰ্মখন দিম। তাৰমানে 18 ল'ব লাগিব, 19ত আৰু নাপায়। ফিল আপ কৰাৰ কাৰণে আমি আৰু এমাহ সময় দিম, কিন্তু প্ৰপত্ৰখন যিটো ডেট আমি দিওঁ সেই ডেটটোতে কালেক্ট কৰিব লাগিব। আৰম্ভ নহয়, 18 ল'ব লাগিব প্ৰপত্ৰখন এদিনেই, কাৰণ গাঁৱতে দিম প্ৰপত্ৰখন, নিজৰ পঞ্চায়ততে দিম। 18 দিম, 19ত নিদিওঁ। আৰু এতিয়া স্কিমটোতো আৰম্ভ হ'ব ফিল আপ কৰাৰ পিছত। তেওঁলোকে একমাহ ফিল আপ কৰিব, তাৰপিছত পৰীক্ষা কৰিব। স্কিমটো আৰম্ভ কৰোঁতে 2 মাহ 3 মাহ 4 মাহ সময় লাগিব, যিটো প্ৰচেছ এটাটো পালন কৰিব লাগিব। কাৰণ তেওঁলোকে যি ফৰ্মত লিখি দিয়ে এইখিনিতো আকৌ আমি ভেৰিফাই কৰিব লাগিব, বাচ্চা আছে নাই, ইটো সিটো। কিন্তু আজিৰ পৰাই স্কিমটো আৰম্ভ হৈ গ'ল, আৰু যেতিয়া প্ৰেছত মই ঘোষণা কৰিলোঁ, আজি কেবিনেটতো হৈ গ'ল। 18 তাৰিখে কোনোবা এটা জেগাত দিব, 19ত কোনোবা এটা জেগাত দিব। টোটেল 18ৰ পৰা 25ৰ ভিতৰত চবেই ফৰ্ম পাই যাব। এই জানুৱাৰী আমি এটা ধৰক টেণ্টেটিভলি ঠিক কৰিছোঁ। এনেই মই এটা এক্সাম্পল দিছোঁ যে 18 তাৰিখে আমি ধৰি ল'লোঁ তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট, চৰাইদেউ, শিৱসাগৰ দিলোঁ এক্সাম্পল। 5,33,000 মহিলাই সিদিনাখন ফৰ্ম কালেক্ট কৰিব। 19ত আমি মাজুলী, লখিমপুৰ, ধেমাজি, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ দিলোঁ। সিদিনাখন 6 লাখ মহিলাই ফৰ্ম কালেক্ট কৰিব, কাৰণ আমিতো মেম্বাৰ কিমান আছে জানোৱেই। 20ত শোণিতপুৰ, দৰং, নগাঁও, কাৰ্বি আলং, ৱেষ্ট কাৰ্বি আলং, ডিমা হাছাও, গোলাঘাট, বিশ্বনাথ, হোজাই আমি দিলোঁ। সিদিনাখন 10 লাখে যোগাযোগ ল'ব। আৰু 21ত কামৰূপ মেট্ৰ, নলবাৰী, বৰপেটা, মৰিগাঁও, গোৱালপাৰা, বজালি 8 লাখে ল'ব। আৰু লাষ্টৰ দিনাখন ধুবুৰী, বঙাইগাঁও, চাউথ চালমাৰা, চিৰাং, কোকৰাঝাৰ, ওদালগুৰি, বাস্কা 9 লাখে ল'ব। তাৰমানে কিন্তু ফৰ্মখন নিজৰ গাঁৱৰ পঞ্চায়ততে ল'ব, ক'তো DC অফিচত আহিব নালাগে, ক'তো আহিব নালাগে, ব্লকত আহিব নালাগে, গাঁৱতেই পাব। কিন্তু একেদিনাই উৎসৱ ধৰণে একদিনাখনেই ফৰ্ম লৈ যাব, নহ'লে আকৌ ফৰ্মখন বিক্ৰী কৰা কাম আৰম্ভ হৈ যায়। অৰিজিনেল ফৰ্ম একেদিনাই আমি একেলগে দি দিম, যাতে পিছত আৰু তই 150 দে, তোক ফৰ্ম দিম, 200 দে, ফৰ্ম দিম। আমাৰ গাঁৱত এইটো খুব চলি থাকে। পিছত আমি এনেকৈ এটা দিন দি দিম যে অমুক তাৰিখে চব ৰিটাৰ্ণ কৰিব লাগিব ফৰ্ম। আমি 1 মাহ নহ'লে 45 ডেজ দিম, আমি একেলগে ফৰ্মখিনি লৈ ল'ম। আৰু ফৰ্ম কেনেকৈ ফিল আপ কৰিব লাগে, স্কিমটো কি, ইয়াৰ ওপৰত গাঁৱত উইদিন দিছ 1 মান্থ আমি ট্ৰেইনিঙো কৰিম। 18 জানুৱাৰীৰ পৰা 18 ফেব্ৰুৱাৰীলৈকে বা 20 জানুৱাৰীৰ পৰা 20 ফেব্ৰুৱাৰীলৈকে গাঁৱত ট্ৰেইনিং হ'ব, ৱৰ্কশ্বপ হ'ব। মহিলাসকলক আমি এই কথাখিনি ক'ম। ইয়াৰ ভিতৰত আৰু এটা সৰু কণ্ডিশ্যন থাকিব যে অমৃত বৃক্ষ আন্দোলনৰ সময়ত লগোৱা গছপুলি 2টা ডাঙৰ হৈছে নে নাই। যদি কাৰোবাৰ পুলি মৰি গৈছে, তেওঁ পইচা নাপাব। কাৰণ আমি এইটো কণ্ডিশ্যনতে 2ডাল গছ ৰুব দিছিলোঁ। গছ 2ডাল যদি মৰি গ'ল, এতিয়াই লগে লগে লগাব লাগিব, আজিৰ পৰা লগালে 1 মাহত ডাঙৰ হ'ব আৰু। কিন্তু নহ'লে গছ 2ডাল আমি চামেই। একদম চফ্ট কণ্ডিশ্যন, ইমান ধুনীয়া কণ্ডিশ্যন,
যে মোৰ ছোৱালীজনীক স্কুলত পঠাম, এইটোতো ছোৱালীজনীৰ কাৰণেই লাভ। গছ দুডাল ডাঙৰ হ'ব লাগিব, অগৰ গছ দিছোঁ, ডাঙৰ হ'লে তেওঁৰে ইনকাম হ'ব। আৰু থাৰ্ড দিছোঁ যে বাচ্চা 3টাতকৈ আৰু জন্ম নিদিব, সেইটোতো কোনো বেয়া কথা নহয়। বা ST SC হ'লে 4টাতকৈ জন্ম নিদিব, ইমানটোৱেই। এইখিনি হ'লেই তেওঁ ইলিজিবল হৈ গ'ল। প্ৰথমবাৰ 10,000 টকা পোৱাটো একদম ইজি, কিন্তু দ্বিতীয়বাৰ আমি ব্যৱসায় কৰিছেনে নাই চাম। কাৰণ নহ'লে বেংকেও লোন নিদিব আৰু আমিও বেংকক ক'ব দিগদাৰি পাম। দ্বিতীয়বাৰ অলপ ডেফিনেটলি টান হ'ব, ফাৰ্ষ্ট টাইম ইজি হ'ব। চ' টোটেল বেনিফিচিয়াৰী 39 লাখ হ'ব। তাৰ ভিতৰত মই ভাবোঁ যে বাচ্চা তাচ্চাৰ ক্লজত 2 লাখ মান হয়তো বাদ পৰি যাব, বা 35 লাখছেতো পাবই, 3,500 কোটি টকা। এইটো আমাৰ বাজেট এনাউন্সমেণ্ট আছিল, কেবিনেট ডিচিশ্যন হৈ গ'ল। অহা কালি আমি পেপাৰত দি দিম যে কোন ডেটত ক'ৰ পৰা ল'ব পাৰিব। কাৰণ আমাৰ বেচিকেলি আজিয়ে মই ডেটটো কোৱা নাই কিয়, ফৰ্মখন প্ৰিণ্টিঙত অলপ সময় লাগিছে। এইটোৱে হৈছে উদ্দেশ্য। দ্বিতীয়, আপোনালোকে এটা কথা জানে যে আমি বহুত দিনৰ পৰা এটা প্লেন কৰি আছিলোঁ যে ৰেচন কাৰ্ডত আমি চেচুৰেশ্যন পাব লাগে। গাঁৱে গাঁৱে গ'লে আপোনালোকে কেতিয়াবা মহিলাক সুধিব, মোৰ কাৰ্ড নাই, মই ৰেচন কাৰ্ড পোৱা নাই। অসম চৰকাৰে এটা আমি সিদ্ধান্ত লৈছিলোঁ যে 4 লাখ টকালৈকে যাৰেই উপাৰ্জন আছে, ইভেন গভৰ্ণমেণ্ট কাম কৰি ৰিটায়াৰমেণ্টটো যদি হৈছে, তেওঁলোকক আমি একোখন ৰেচন কাৰ্ড দিম। আগত ৰেচন কাৰ্ডখন মানে ৰেচন কাৰ্ড আছিল, এতিয়া ৰেচন কাৰ্ডত 2টা বেনিফিট পাই, পিছত আমি 3 নম্বৰ বেনিফিটো কৰিম। ৰেচন কাৰ্ডখন যাৰ হাতত থাকে সি প্ৰধানমন্ত্ৰীৰ উজ্জ্বলা যোজনাত গেছ পোৱাৰ কাৰণে উপযুক্ত হয়। আৰু আপোনালোকে জানে যে উজ্জ্বলা যোজনাৰ চিলিণ্ডাৰৰ দাম 200 টকা কম, তাৰমানে প্ৰত্যেক মাহত ৰেচন কাৰ্ড পালে 200 টকা পোৱা বুজায়। দ্বিতীয়তে ৰেচন কাৰ্ডখন থাকিলে 5 কেজিৰ চাউল পায় পাৰ হেড, 6টা ফেমিলি মেম্বাৰ হ'লে 30 কেজি পায়। থাৰ্ড এটা বেনিফিট পায়, সেইটো হ'ল যে মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত যোজনাৰ কাৰ্ডখন পায়। আৰু কাৰ্ডখন নোপোৱালৈকে ৰেচন কাৰ্ডখন দেখালেই হৈ গ'ল হস্পিটেলত গৈ। কাৰ্ড দিওঁতে কেতিয়াবা সময় লাগে, কিন্তু কাৰ্ডখন নাহালৈকে ৰেচন কাৰ্ডেই কাৰ্ড। আমাৰ অসমত বৰ্তমান এই প্ৰক্ৰিয়াত অহা 16 তাৰিখৰ পৰা আমি 42,85,745 জন লোকক আমি ৰেচন কাৰ্ড দিম। The new beneficiary will be 42,85,745. কিন্তু কাৰ্ড কম হ'ব, কাৰণ এখন কাৰ্ডত 4 জনৰো নাম থাকে। কাৰ্ড হিচাপত যদি চাই 10,73,479। ব্যক্তি হিচাপত চালে 42,85,745। এই ডাটাটো এটা ভাল কথাও কয়। 10 লাখ ঘৰ, 40 লাখ মানুহ, তাৰমানে লাহে লাহে অসমত যে পপুলেশ্যনটো ষ্টেবিলাইজ হৈছে, ই এটা বহুত ডাঙৰ ইণ্ডিকেট কৰে। ইয়াত বহুত মুছলিম মানুহো আছে, চৰৰ মানুহো আছে। আগতে কি আছিল, 10 লাখ ঘৰ বুলি ক'লে পপুলেশ্যন 60 লাখ মান দেখুৱায়। এতিয়া 10 লাখ ঘৰত পপুলেশ্যন 40 লাখ দেখুৱাই আছে। তাৰমানে অসমখন যে আগবাঢ়িছে লাহে লাহে, ইও এটা ইণ্ডিকেট কৰে। এইটো এই বছৰৰ ডাটা। আমি 10 লাখ মানুহৰ নাম আনিলোঁ, মানে কাৰ কাৰ ৰেচন কাৰ্ড নাই, 10 লাখ ফেমিলিয়ে হাত দাঙিলে। 10 লাখ ফেমিলিত মই ভাবিছিলোঁ জনসংখ্যা 60 লাখ হ'ব, জনসংখ্যা হ'ল 42 লাখ, আৰু ফেমিলি কিমান, 10,73,000। তাৰমানে লাহে লাহে ক'ৰবাত নহয় ক'ৰবাত অলপ অসমখন ষ্টেবিলাইজ হ'ব আৰম্ভ কৰিছে। এইটো এটা অতিৰিক্ত ডাটা।
ইয়াৰ ভিতৰত আমি প্ৰত্যেক সমষ্টিতে এই কাৰ্ডবিলাক আমাৰ মন্ত্ৰীসকলে গৈ নিজে হাতে হাতে তুলি দিব, নহ'লে আকৌ তাতে 150-200 টকা লোৱাৰ এটা ব্যৱস্থা আছে আমাৰ মানুহে দুৰ্ভাগ্যজনকভাৱে। তো 16 তাৰিখৰ পৰা এই আঁচনিৰ কাম আমি আৰম্ভ কৰিম। 16 জানুৱাৰী 3 দিন পিছতে, বিহুৰ পিছদিনা। আৰু মই জালুকবাৰী সমষ্টিত ইয়াক আৰম্ভণি কৰিম। ৰঞ্জিত দাস ডাঙৰীয়াই সিদিনাখনে বজালী আৰু মন্দিয়াত যাব, অতুল বৰাই বোকাখাটত যাব, ইউজি ব্ৰহ্মই বাক্সাত থাকিব, চন্দ্ৰমোহন পাটোৱাৰী টিহুত যাব, পৰিমল শুক্লবৈদ্য ঢলাইত থাকিব, কেশৱ মহন্ত কলিয়াবৰ, ৰণোজ পেগু ধেমাজি চিচি বৰগাঁও তেওঁ আগবেলা পিছবেলা কৰিব, অশোক সিংহাল মঙলদৈ, যোগেন মহান মাহমৰা, সঞ্জয় কিষাণ আগবেলা পিছবেলা কৰিব তিনিচুকীয়া আৰু মাকুম, অজন্তা নেওগে আগবেলা পিছবেলা কৰিব সৰুপথাৰ আৰু গোলাঘাট, পীযুষ হাজৰিকাই 16 তাৰিখে নকৰে, বিমল বৰাই চামুগুৰিত কৰিব, জয়ন্ত মল্ল বৰুৱাই নলবাৰীত কৰিব, নন্দিতা গাৰ্লুচাই বৰপেটা আৰু পাকা বেতবাৰীত কৰিব পিছবেলা আগবেলা, প্ৰমোদ বড়োৱে কোকৰাঝাৰ দতমাত কৰিব। এই ধৰণে আমাৰ গোটেই অসমত 16ৰ পৰা এই কাৰ্ডখিনি দিয়া আমি আৰম্ভ কৰিম, 25 তাৰিখে আমি শেষ কৰি দিম। আৰু মন্ত্ৰীয়ে নিজে গৈ হাতে হাতে কাৰ্ডখিনি দি দিব, যাতে মাজত কোনো মধ্যভোগী সোমাব নোৱাৰে। আৰু 25ৰ পৰা 30 মাহত 30 তাৰিখৰ ভিতৰত তেওঁলোকে এইবাৰৰ চাউলটো লৈ ল'ব পাৰিব। চাউল অলৰেডি আমি দোকানত মজুত কৰি পেলাইছোঁ, চাউল ৰেডি হৈ আছে, তেওঁলোকে গৈ চাউলটো ল'ব পাৰিব। আৰু কাৰ্ডখন পোৱাৰ দিনাখনৰ পৰাই মেডিকেলত কিবা গ'লে 5 লাখ টকাৰ কাম আৰম্ভ হৈ যাব। মেডিকেলৰ আয়ুষ্মানৰ কাৰ্ডখন পাওক নাপাওক কম্পিউটাৰ নামটো উঠি যাব, গতিকে এইখন কাৰ্ড দেখুৱালে হ'ব। আৰু উজ্জ্বলাৰ কাৰণেও আমি ডিচিসকলৰ জৰিয়তে এওঁলোকৰ ওচৰত আমি ফৰ্ম পঠিয়াম। নেক্সট আমাৰ এইটো মোক 3-4 বছৰ লাগিব যে প্ৰত্যেক ৰেচন কাৰ্ডৰ মানুহে একোখনকৈ অৰুণোদয় পাওক। বাট এতিয়াই সম্ভৱ নহয়, কাৰণ ৰেচন কাৰ্ডৰ মানুহ 62 লাখ ফেমিলি, আমি 30 লাখ দিছোঁ। কিন্তু আগলৈকে গৈ আমাৰ এইটো এটা ইচ্ছা থাকিব। আৰু ভৱিষ্যতে ৰেচন কাৰ্ড পোৱা মানুহৰ প্ৰত্যেক ফেমিলিৰ ডেথ আৰু এক্সিডেণ্ট ইঞ্চুৰেঞ্চ আমি কৰাব খুজিছোঁ, যিটো প্ৰধানমন্ত্ৰী ইঞ্চুৰেঞ্চ। এইটোক কয় চেচুৰেশ্যন মডেল। ইয়াৰ ওপৰত এইবাৰ বাজেটৰ সময়ত আমি বিশেষকৈ আলোচনা কৰিম, হাউ উই কেন ব্ৰিং চেচুৰেশ্যন ইন ৰিগাৰ্ড টু PM গৰীব কল্যাণ, ইন ৰিগাৰ্ড টু আয়ুষ্মান ভাৰত, ইন ৰিগাৰ্ডছ টু PM ইঞ্চুৰেঞ্চ স্কিম, এণ্ড ইন ৰিগাৰ্ড টু অৰুণোদয়। আৰু পাৰিলে কৃষক সন্মানো, যদি মানুহকেইজন কৃষক হয়। So Assam will work for a big saturation model in 2024-25, which will dwell in our next budget. আমি এটা গৰীব কল্যাণৰ দিশত এটা ডাঙৰ পদক্ষেপ ল'ব খুজিছোঁ। চ' আজি মই আপোনালোকক এই দুটা আঁচনিৰ বিষয়ে ক'বৰ কাৰণে মাতিছিলোঁ যে মহিলা উদ্যমিতা, ইটছ এ বিগ স্কিম। আমি 4,000 টকাৰ স্কিম আমি ইমান আগত কেতিয়াও কৰা নাছিলোঁ। And it will be a direct benefit through accounts. আৰু মহিলাসকল ক'তো ঘূৰি ফুৰিব নালাগে, কাকো খাতিৰ কৰিব নালাগে। যদি মই SHGৰ মেম্বাৰ মই পামেই পাম, খালি ফৰ্মখন ফিল আপ কৰিব লাগে। ইয়াত কোনো চিলেকশ্যন খাতিৰ কৰিব নালাগে, খালি 3টা চোৱা যাব, গছ দুডাল বাচিছে নে নাই, বাচ্চাক স্কুলত দিছে নে নাই, আৰু 3টা বা 4টাতকৈ বেছি বাচ্চা আছে নেকি, এই 3টা ছফ্ট আমি বস্তু চাই লওঁ। অৱশ্যে দ্বিতীয় ইনষ্টলমেণ্টটো দিয়াৰ আগতে আমি পইচাখিনি ভাল কামত ব্যৱহাৰ হৈছে নাই ডেফিনেটলি আমি চাম। গছপুলি তেওঁলোকে ফটো দি থৈ দিছে নহয়। তেওঁলোকে প্ৰত্যেকগৰাকী মহিলাই নিজে ফটো তুলি নিজৰ ঘৰৰ লোকেশ্যন দি তেওঁলোকে ফটো আপলোড কৰি পৰ্টেলত অলৰেডি দি দিছে আৰু সকলোৱে লগাইছে। এক মিনিট দিগজ্যোতি,
Because Existing, how much we have this ration card total? total ration card holders as of now in Assam, if you, I mean, before this, Samal Sahab, current beneficiary kiman? Around 66 lakhs, so say 8-10 lakhs add per So 66 lakhs total beneficiary will be 66 lakhs household. household. As of now, 56 lakhs people are drawing, household is drawing. With this 10 lakhs, it will be 66 lakhs. So existing beneficiaries 56 lakhs household. With this 10 lakhs, we will move it to 66 lakhs. A total beneficiary approved by central government is 2 crores 85 lakhs people for Assam. 2 crore 52 lakhs, sir. 2 crores 52 lakhs. এতিয়ালৈকে এইটো add হোৱাৰ পিছত 2 crore 31 lakhs পাই যাব, sir. So total beneficiary approved is 2 crore 52. After this, we will be able to give to 2 crore 32. Still, we will have 20 lakhs beneficiary with us, which whoever will be left out will keep on adding. Individually. Ekka 7 lakh বাইদেউ to individually লাখপতি. এতিয়ালৈকে 39 লাখ বাইদেউৰ 7 লাখ বাইদেউ ব্যক্তিগতভাৱে লাখপতি আৰু গ্ৰুপ মতে 10 লাখ প্ৰতি. This data is up to 31st December, but it must have increased now because every year we keep on following. লাখপতি যদি আপোনালোকক মই গোটেই মেম্বাৰখিনিৰ ডেটা এটা কৈ দিওঁ যে এতিয়া আমাৰ 2021-22 লাষ্ট ডাটা 6,98,114 লাখপতি বাইদেউ আৰু টোটেল মেম্বাৰৰ কহুত যিটো আছে তাৰ এইটো 21-22 আমাৰ মেম্বাৰ আছিলে 30 লাখ 28.69 lakhs. So total member this is 24%. এতিয়া 23 লৈকে আমি ডাটাটো আপলোড কৰি আছো আৰু আমাৰ বাঢ়িব প্ল্যানটো আমিয়ে বনাই দিম তেওঁলোকে চুজ কৰিব লাগিব আমি বনাইছো অলৰেডি যেনে আমি দুগ্ধ ব্যৱসায় ব্ৰইলাৰ বটা চৰাই গাহৰি প্ৰজনন মীন পালন ফলমূল খেতি কৃষি উৎপাদন এনেকৈ আমি বনাই দি দিছো গতিকে আমাৰ এনেকুৱা বিজনেছ প্ল্যান 100 টোটাল বিজনেছ প্ল্যান কেতনা 145 খুব আমি যোৱা এপ্ৰিলত বাজেট হৈছিল আমি যথেষ্ট কথা বতৰা কৰি ভাল কৰি বনাইছো 145 আৰু মই ভাবো ইয়াৰে 20 লাখে ব্যৱসায় কৰি দিব তেতিয়া নেক্সট বছৰ দে উইল গেট 25 লাখ নেক্সট বছৰ নহয় উইদিন 3 years So, Mikhobi Mohoday, সম্ভবত অসমতে প্ৰথম ষ্টেজ হ'ব য'ত 39 লাখ মহিলা একেলগে তেওঁলোকক অল অসমে এনেকুৱা এখন ৰাজ্য হ'ব ইমান দিনে সকলো ষ্টেট গভৰ্ণমেণ্টে গ্ৰুপটোক সহায় কৰে আমাৰ গ্ৰুপটোক সহায় কৰা কাম চলি আছে কিন্তু গ্ৰুপৰ মেম্বাৰক ডাইৰেক্টলি সহায় কৰা আৰু ইমান ডাঙৰ 40 লাখ মহিলা এইটো ফাৰ্ষ্ট টাইম না এইটো যেহেতু প্ৰধানমন্ত্ৰীৰ যিটো আমাক নিৰ্দেশ আছিল যে ব্যক্তিগতভাৱে লাখপতি কৰা তেতিয়া আমি এইটো আমি আগবঢ়ালো অলপ বাদ পৰিব মই ক'লো নে 5 লাখ মহিলা বাদ পৰিব 39 লাখ গোটেইখিনি আপুনি যদি এটা মহিলাৰ 4টা সন্তান থাকে তেওঁ টকাটো খৰচ কৰিব সময় ক'ত পাব ব্যৱসায় কৰিব সময় ক'ত পাব তেওঁটো বাচ্চাৰ পঢ়া শুনাক লৈ ব্যস্ত থাকিব লাগিব গতিকে আমি মাতৃ শক্তিটোক সন্মান জনাব লাগিব এইটো আমিতো ফেব্ৰুৱাৰীতে এনাউন্স কৰিলো তেতিয়াতো নিৰ্বাচন নাছিলেই আৰু মইতো নিৰ্বাচনৰ আগতে এনেকুৱা আঁচনি কৰি ভালে পাওঁ যে নিৰ্বাচন কেন্দ্ৰিক হ'লেনো কি অসুবিধা আছে বেনিফিটটোহে হ'ব লাগে মানুহৰ
নিৰ্বাচনৰ পিছততো থাকি যায় আঁচনিটো 18ৰ পৰা 25 মই নাজানো দে আমাৰতো এইবিলাকটোতো এতিয়া আমি এইবিলাক আঁচনি আমাৰ যোৱা 1 বছৰৰ পৰিকল্পনা মুখ্যমন্ত্ৰী মহোদয় তাৰিখ কেইটাৰ লগত কি আছে তাৰিখ কেনেকৈ যাব অসমত মানুহ আছে 3.5 কোটি অসমৰ জনসংখ্যা হ'ল 3.60 লাখ ফৰ্ম ল'ব যাব 39 লাখ আৰু ফৰ্মখন লৈতো দিনটো ব্যস্ত নাথাকে ঘৰৰ পৰা পঞ্চায়তৰ পিছত ফৰ্মখন ল'ব যাওঁতে 2 মিনিটহে লাগিব মুখ্যমন্ত্ৰী মহোদয় কেনেকৈ লাইন পাতিব আপুনি পঞ্চায়ত অফিচত যে হ'ব কোনো ডিচি অফিচত নাহে নহয় মানুহখিনিতো মণ্ডল অফিচত নাহে নিজৰ ঘৰৰ কাষৰ পঞ্চায়ত অফিচত ৰাতিপুৱা 7টাতে সাৰ পাওক 7টাৰ পৰা 7:30টাত ফৰ্মখন লৈ লওক বাকী দিনটো য'ত যাব আছে যাবগৈ মুখ্যমন্ত্ৰী মহোদয় নাই সেইটো কাৰো লগত ক্লাছ নকৰে এই ডেট কেইটা আপোনালোকে চাই ল'ব আমি আমাৰ ডেটত আছোঁ মুখ্যমন্ত্ৰী মহোদয় এই ৰেচন কাৰ্ডৰ মাত্ৰ 10 লাখ আৰু ৰেচন কাৰ্ডৰ ডেটৰ লগত কাৰো মিটিঙৰ কোনো ক্লাছ নাই সেইদিনাই মুখ্যমন্ত্ৰী মহোদয় মোৰ এটা প্ৰশ্ন আছে সেইদিনাই অসমত ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰা কেনেকৈ জানিলে আপুনি কোনোতো তেওঁলোকে চৰকাৰক এতিয়ালৈকে পাৰ্মিশ্যনেই বিচাৰে অনুমতি দিয়া হ'বনে নাই কিয় অনুমতি কিয় নিদিম অসমত যোৱা না অসমত অসমত আৰে কংগ্ৰেছে অভিযোগ মুখ্যমন্ত্ৰী মইহে মোৰতো শুনক অসমত 44 লাখ টুৰিষ্ট আহিছে 2022ত 2023তো অসমৰ যিটো টুৰিষ্ট আহিছে 67 প্লাছ 16 কিমান হ'ব 67 লাখ 16,000 আৰু হা তো আমাৰ 23 চনতো এতিয়ালৈকে এইটোতো ডাটা আপডেট নহয় 70 লাখ টুৰিষ্ট আহিছে আৰু যদি কেইজনমান টুৰিষ্ট আহে এইটোতো অসমে ভালে পাব লাগে তাত সংঘাত ক'ত আছে মিটিঙৰো পাৰ্মিশ্যন পাব কংগ্ৰেছৰ নেতাসকলে কৈছে যদি খেলপথাৰ নাথাকিলে খেতি পথাৰ থাকিব বুলি কৈছে একদম খেলপথাৰত থাকক নেহেৰু ষ্টেডিয়ামত থাকক চবতে থাকিব পাৰিব স্কুলত কেনেকৈ যদি ক্লাছ চলি থাকে আপুনি স্কুলত দিগদাৰ কৰিব ভাই ৰাতি দিন কি আছে স্কুল আৰু গুৱাহাটী মহানগৰ এই দুটাটো বাদ দিব লাগিব না সেইটোতো আমিও বাদ দিওঁ যে গুৱাহাটী মহানগৰৰ মাজেদি নাযাব নেশ্যনেল হাইৱে হৈ যাব যদি মহানগৰৰ মাজেদি যাব লাগে ৰাতিপুৱাৰ 8টাৰ আগতে চেছ কৰিব লাগিব সেইটো চবৰ স্বাৰ্থত এইটো ট্ৰেফিক জামটোতো কোনেও নিবিচাৰে কাৰণ এই ৰাস্তাটোতে GMCH আছে এম্বুলেন্সৰ আছে হাজাৰখন নাৰ্ছিং হোম আছে চ' গুৱাহাটী মহানগৰীৰ মাজেদি আমি কাকো প্ৰচেছন ল'ব এলাউ নকৰোঁ ইনক্লুডিং বিজেপিও নকৰোঁ আমি কেতিয়াও কাৰ ৰেলী এইটো ৰেলী ক'ত খানাপাৰাৰ পৰা কলাক্ষেত্ৰ সেইটো মহানগৰীৰ মাজেদি ক'ত এতিয়াতো ৰাজীৱ ভৱনৰ পৰাতো উলুবাৰীলৈকে যায় সেইটোতো আমি কেতিয়াও বাধা নিদিওঁ কিন্তু গোটেই আপুনি দিছপুৰৰ পৰা জালুকবাৰীলৈকে গৈ থাকিলে আপোনালোকে কষ্ট হ'ব সেইটোতো আমি এলাউ নকৰোঁ হাইৱেটো কিয় বনালোঁ সেইটো নকৰোঁ আৰু স্কুল কলেজ চলি থকা অৱস্থাত খেলপথাৰ নাপায় যদি ৰবিবাৰ হয় সব স্কুলে ল'ব পাৰিব আৰু পথাৰত থাকিলে এইটো একো বেয়া নহয় এইটোত কি অসুবিধা আছে আৰে ভয় কিয় খাম মইতো ক'লোঁ পথাৰখন যদি কাটি সমান কৰি দিব লাগে আমি কৰি দিম আমি অসমত যিমান টুৰিষ্ট আহে আৰে ন্যায় হওক অন্যায় হওক মই একো কোৱা নাই মই কৈছোঁ ন্যায় হওক অন্যায় হওক অসমত যোনেই আহক আমি আদৰণি জনাব লাগে এজ এ টুৰিষ্ট বাকী পলিটিকেলি বিজেপিয়ে যি ৰেছপন্স কৰিব এইটো বিজেপিৰ কথা অসম চৰকাৰৰ ইয়াত একো নাই অসম চৰকাৰে পাৰ্মিশ্যনো দিব এটা আমি শুনিহে আছোঁ মই ৰাতিপুৱাও চিফ ছেক্ৰেটাৰীক সুধিছোঁ যে কিবা আপোনাক জনাইছে নেকি একোতো জনোৱাই নাই আজিলৈকে বহুত হুলস্থুল কৰি থাকে জনাবতো লাগিব না আমি ৰোডটোৱে নাজানো আজি কেই তাৰিখ হ'ল তো আপোনালোকে ইমান জানে চৰকাৰে একো নাজানে আহিবনে নাই এইটোও আমি নাজানো হা
চৰকাৰে মই যদি গামোচা পিন্ধাব যাব লাগে যাম মোকো পিন্ধাব লাগিব খালি Sir, যদি মোৰ ঘৰত আহি মোক পিন্ধাই তেলে ময়ো তেওঁৰ কেম্পত গৈ পিন্ধাই দিম এইটো কি sir, আছে one thing, sir. সমান সমান হ'লে চব আছে Sir, most of your policies of government schemes has an overlapping tune of population control. So when you are coming up with an open-hearted bill that yes, population needs to be controlled, and at what stage it is in? No. Assam has a population policy we have adopted during the last government. So now we are following the population policy. Gradually, all beneficiary schemes will be linked to population scheme. We have announced recently CM Awas Yojana. It will be linked to population. PM Awas Yojana we are not changing because that is a central government scheme. But Assam government is bound to adopt population scheme because that has already been approved by Assam Assembly in the last assembly itself. So we are following that now. আপুনি কৈছে যে শেহতীয়া সময়ত পপুলেশ্যন কণ্ট্ৰলৰ এই ছবিখন এতিয়া প্ৰকট হৈছে লাইভত এতিয়া মূল কাৰণ কি হ'ব পাৰে মানে চাইল্ড মেৰেজ বন্ধ পলিগেমি কমিছে অসমত শিক্ষাৰ প্ৰসাৰ হৈছে লাহে লাহে অসমখনটো ডেভেলপ হৈ আছে না এই ৰেচন কাৰ্ডৰ যিটো চিকিৎসা খৰচটো ব্যক্তিগত যিসকল নাৰ্ছিং হোম আমাৰ এম পেনেল আছে যদি আপুনি গুৱাহাটীত সুধিব খোজে যেনে GNRC যে এম পেনেল হস্পিটেল কিছুমান 2-4খন আমাৰ এম পেনেল নাই 120 নাৰ্ছিং হোম আমাৰ এম পেনেল আছে সেনেকুৱাটো থাকিবই চৰকাৰটো মেচিন নহয় গতিকে মাজে মাজেতো বিল দিব থাকিবই সেইটো আপুনি আৰু কি কৰিব আৰু Mr. Chief Minister, আপোনালোকে যদি গৈ সোধে যে কিমান মানুহক ট্ৰিটমেণ্ট দিলে তেওঁলোকে আপোনালোকক ট্ৰিটমেণ্টৰ সুধিব কিন্তু আপোনালোকে চিধাই গৈ সোধে কিবা পইচা পাইছেনে বিল দিব বাকী আছেনে আপোনালোকে নিগেটিভখিনি সোধে কাৰণে উত্তৰটো নিগেটিভ পায় আমি গ'লে চবেই পজিটিভ কয় কাৰণ আমি প্ৰথমতে সোধো ডক্টৰ সাহেব কিমানজনৰ হাৰ্ট অপাৰেশ্যন কৰিলে বোলে 12 জনৰ কিমানৰ কিডনি অপাৰেশ্যন কৰিলে 2 জনৰ আপোনালোকে গৈ সুধিব চৰকাৰে পইচা পাতি দিয়ে নে সময়মতে গতিকে এইটো নিৰ্ভৰ কৰিব যে আপুনি কি প্ৰশ্ন কৰিব আমি কৰিলেতো ঠিক উত্তৰ পাওঁ মানুহে কয় যে 5 লাখ কম হৈছে পাৰিলে অহাবাৰ 10 লাখ কৰিব সেইটো এটা বেলেগ কথা Mr. Chief Minister, yesterday you made an elaborate announcement on the run-up for the Ram Temple consecration ceremony. Meanwhile, the Congress party has decided to boycott the Ram Temple consecration ceremony. What is your reaction to that? You see, VHP, Vishwa Hindu Parishad, knowingly or unknowingly, I don't know whether it was a deliberate or non-deliberate, they have given a golden opportunity to Congress leadership to retire some of their sin because they have all along fought against Hindu community. But VHP has given them a golden opportunity to retire some of their sin committed against the Hindu community and against the Hindu civilization. But by not accepting this, they have missed a golden opportunity. And they are now, for years to come, for decades to come, Congress will be continued to be a anti-Hindu party. Now you don't have to be anti-Muslim, but you should not be a anti-Hindu. This tradition was started by Pandit Nehru when he boycotted Somnath temple function. And the same tradition is continuing by the present generation of the Congress. In my view, they should not have been invited at all. But VHP has given them a golden opportunity to retire or atone some of their sins. But they missed the bus again. I am feeling pity and sad for them. Next, Sadi ki baat. এবাৰ বাজেটত পাব যে মাজুলী বৰপেটা আৰু বৰদোৱা উইল বি এ প্ৰটেক্টেড বেল্ট যেনেকৈ ট্ৰাইবেল বেল্ট এণ্ড ব্লক হয়
that will be declared as a protected belt. তাতে মাটি বাৰী কিনাত ৰেষ্ট্ৰিকশ্যন আহিব মাজুলীটো কমপ্লিট নোৱাৰিবই নন মাজুলীৰ মানুহে গতিকে এনেকুৱা বিভিন্ন ধৰণৰ আপোনালোকে বাজেটত গোটেই বস্তুখিনি দেখা পাব মুখ্যমন্ত্ৰী মহোদয় কালি ৰাষ্ট্ৰীয় সভাপতি আহিছিল আৰু ধৰক লোকসভা ইলেকশ্যনো আহি আছে তো এতিয়া যেটো আপুনি সিটৰ ক্ষেত্ৰত কৈছিল 11.5 নাই বাঢ়া নাই 11.5 11.5 যদি এই টুৰিষ্টবিলাক পাৰ হৈ যোৱাৰ পিছত বাঢ়ে মই ক'ব নোৱাৰোঁ আৰু আপোনাৰ আৰু এইটো লৈ কংগ্ৰেছে ড্ৰামা কৰিব নালাগে আমি ফুললি যদি কয় ডিচিক ৰিকুৱেষ্ট কৰে যে পথাৰখন চাফ চুফ কৰি দিব লাগে আমিয়ে চাফ চুফ কৰি দিম সেইবিলাকত আমাৰ কোনো মানুহ পিঠা পনা খাব ৰাম মন্দিৰ চাব হ'লো ইয়াতে ভাওনা কৰিব আহিলে কোন ভাওনাত যাব এনেওতো কোনো ভাওনাত নাযায় The 4,000 crore you're saying it has been factored in your budget? Yes, it was announced last year. We have Okay. not fully factored it this year. We thought that we'll release it it will be maybe this year 2000 April 2000 like that. So it was a budget announcement, so it has been factored. The budget session. নিৰ্বাচনৰ কেনে ফলাফল দিব স্যাৰ আৰু তাকলে কি আশা কৰিছে আৰু আপোনাৰ এটা ভিডিও এটা টুইট কৰা হৈছিল Ito more video twist kori thake maje maje. Is it a deep fake video? It was police is now inquiring. I think you'll be able to get some response from police. But it was a 3 minutes bite. They converted it to 30 seconds by putting word from here and there. Not Kasar, I think we should get 20-21 খনৰ ওপৰত আমি পাই যাম আৰু আমি যি পাও না পাও এটা কথা কংগ্ৰেছে যে এখনো না পায় হেতু গ্যাৰান্টি Sir, yesterday you have told that the Assam will wait for that day to become the South state after the Uttarakhand and the Gujarat. Uttarakhand and Gujarat will bring UCC first and Assam will follow them with some new addition to that bill like Assam model. But I am waiting to see the bill of Uttarakhand, and once Uttarakhand bill is done, we will bring the same bill, but there will be considering that we are working against child marriage, we are working against polygamy. So there will be some Assam's innovation into the bill. But of course in Assam bill, will exempt tribal community from the ambit of the UCC. Can you expect the ban on polygamy bill by In February we are working very hard. UCC will be in 2024 only. If the bill is, let me see the UCC of Uttarakhand. If it is easy, public consultation can happen in 2 to 3 months. I will be fast. But if it is little bit complicated, then we have to talk among ourselves. So it will be depend how the bill of Uttarakhand and Gujarat will be, but definitely Assam will be the third state. খুব বেয়া গাঁও খুব বেয়া অৱস্থা এটা ঠিক কৰিব লাগিব মই গৈ আহিছোঁ এটা ভাল কৰিম মই আগতে দেখা পোৱা নাছিলোঁ মই গৈ চাইছোঁ এখন শ্যামখৰ গাঁৱততো 16 বছৰতে ছোৱালীবিলাক 2-3টাতকৈও বেছি মাহ হৈ যায় অৱস্থাটো 12-13 বছৰ বিয়া হয় ময়ো দেখি আহিছোঁ আপোনাৰ যিটো অধ্যয়ন এইটো মোৰো অধ্যয়ন ইলেকশ্যনৰ পিছত লাগিব লাগিব তাতে Mr. Chief Minister, in Karbi Anglong you talked about the Ramayan traditions. How significant is the 22 January inauguration of Ram Temple for Assam? Because you have highlighted that in Karbi Anglong as well. You see, if you go by the history, that first Ramayan in prose was done by an Assamese person, as you know the history. And right from the Ramayana's age, Assam has a deep link with the civilizational
situation of that point of time. So, Pran Pratishtha of Ram is an important civilizational landmark for the entire country. We do not want to celebrate the moment in a manner to disturb or to give little bit of bad feelings to the other community. In Assam, we want to celebrate that historic moment along with our Muslim and Christian brothers. So we do not want to symbolize that day something like as if we have, we'll not do that with negativity in mind. We'll celebrate 22nd with lot of positivity in mind. মুখ্যমন্ত্ৰী মহোদয় বিশেষ প্ৰশ্ন এটা আপোনাক কৰিব বিচাৰিছোঁ আৰু আপোনাক দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ বিশেষকৈ অনাৰী ডিগ্ৰী লোৱা বা অনাৰী ডক্টৰেট ডিগ্ৰী লোৱা লোকৰ সংখ্যা অসমত যথেষ্ট বেছি হৈছে কিন্তু বৌদ্ধিক জগতত ধৰক ইমান কষ্ট কৰাৰ পাছতে ডক্টৰেট ডিগ্ৰী লাভ কৰে কিন্তু যিসকল অনাৰী ডিগ্ৰী পাইছে তেওঁলোকৰ কিবা তালিকা আছে নেকি কাৰণ বৌদ্ধিক জগতত ইয়াতে অকণমান সমস্যা আছে আমাৰ কিছুমান বিশ্ববিদ্যালয় আমি জানো অবৈধ এদিনো নোযোৱাকৈ ডক্টৰেট ডিগ্ৰী পাইছে কিন্তু তেওঁলোকৰ কিছুমান কোৰ্স ইউজিচিৰ পৰা ৰিকগনাইজ তাৰ এডভান্টেজ লৈ তেওঁলোকে নন ৰিকগনাইজ কোৰ্সখিনিও ৰিকগনাইজ বুলি দেখুৱাব খোজে সেইকাৰণে ইয়াৰ ওপৰত এটা চিন্তন মন্থন চলি আছে আৰু খুব সোনকালে আমি ভাল মানে এটা লাৰ্জ নাম্বাৰ অফ মানুহৰ এগেইনষ্টত আমি একশ্যন ল'ম It is on the motion. Basically, আপোনালোকে জানে কিছুমান ইউনিভাৰ্সিটি আছে এটা সাবজেক্ট ইউজিচিৰ পৰা এপ্ৰুভ আছে সাপোজ কেমিষ্ট্ৰি নামটো আহি যায় ইউজিচি ৰিকগনাইজ ইউনিভাৰ্সিটি বুলি আৰু গোটেই নন ৰিকগনাইজ সাবজেক্ট বিলাকত ডিগ্ৰী দি দিয়ে পিএইচডি দি দিয়ে এইবিলাকৰ ওপৰত আমি ব্যৱস্থা লৈ আছো আৰু লম অধ্যয়ন নকৰাকৈ যিসকল অনাৰী কৰি আছে মই ক'লো না আমাৰতো অসমত অধ্যয়ন নকৰাকৈ ডিগ্ৰী লোৱা মানুহৰ সংখ্যাটো যথেষ্ট বেছি আৰু আমি একশ্যন লোৱাৰ পথত আগবাঢ়ি আছো মানে আপুনি নিজে ডক্টৰেট পিএইচডি কিমান কষ্ট কৰি আপুনি নিজে পিএইচডি পাইছে আপুনিও জানে আৰু যিসকলে ধৰক পঢ়াই না বিএ পাছ নকৰাকৈ অনাৰী ডিগ্ৰী পাই নামৰ আগত ডক্টৰ লিখাই আজি এটা সমাজত বৈদিক সমাজত এই বিষয়টোক লৈ এটা আলোচনা হৈছে সেইকাৰণে মই আপোনাক এইটো এটা মানে একচুয়ালি বহুত মানুহে এইটো কথা নাজানে যে যোনে ইউনিভাৰ্সিটিৰ পৰা ডক্টৰেট ডিগ্ৰী নলয় অনাৰেৰী ডিগ্ৰী পালে সন্মুখত ডক্টৰ ইউজুৱেলি মানুহজনে নিজেও নিলিখে এতিয়া যেনেকৈ নীতিন গাডকাৰী যি কেইদিনমান আগতে তেখেতক ডাউনটাউন ইউনিভাৰ্সিটিয়ে ডক্টৰেট ডিগ্ৰী দিছে কিন্তু তেওঁ নামৰ আগত ডক্টৰ নীতিন গাডকাৰী নিলিখে যেনেকৈ আমাৰ ভাৰতৰ উপৰাষ্ট্ৰপতি আছিলে আমাৰ ভেংকয়া নাইডু তেওঁ অনাৰেৰী ডক্টৰেট পাইছিলে গতিকে মই তেওঁৰ নামৰ আগত ডক্টৰেট লিখি দিলোঁ তেখেত এবাৰ আহোঁতে পিছত মোক কৈ তেওঁ ডক্টৰেটটো নামটো তেওঁ গুচুৱাইছে তেওঁ মিটিঙতে কৈছে যে মই ডক্টৰেট নহয় এইটো এটা সন্মান হিচাপে দিয়া হয় ইউ হেভ নট আৰ্ন ডেট ডিগ্ৰী চ' ইউজুৱেলি আগত গল্ডেন ৰুলটো আছিলে যে সন্মান হিচাপে ঘৰত চাৰ্টিফিকেটখন থাকিব কিন্তু নামৰ আগত মই নিলিখোঁ সেইটো এটা ফলো কৰিছিলে বা এতিয়াও বহুত মানুহে ফলো কৰে কিন্তু যদি ৰিকগনাইজ ইউনিভাৰ্সিটিয়ে কাৰোবাক সন্মানজনক ডক্টৰেট দিয়ে কি কণ্ডিশ্যনত ডক্টৰেট দিছে এইটো ইউনিভাৰ্সিটিখনে ঠিক কৰি দিয়ে যে আপুনি লিখিব নিলিখিব যেনেকৈ পদ্মশ্ৰী পালে আগত আপুনি পদ্মশ্ৰী বুলি লিখিব নোৱাৰে বহুত মানুহে লিখি দিয়ে যে পদ্মশ্ৰী অমুক বাট ইউ কেনট ইউজ দ্য টাইটেল বিফৰ ইউ নেম মই পদ্ম বিভূষণ অমুক বুলি আপুনি ক'ব নোৱাৰে কথা কওঁতে ক'ব যে হিমন্ত বিশ্ব শৰ্মা তেখেত ভাৰত চৰকাৰে তেখেতক পদ্মশ্ৰীও সন্মানিত কৰিছে কিন্তু পদ্মশ্ৰী হিমন্ত বিশ্ব শৰ্মা বুলি মই যিমান দূৰ জানো লিখিব নোৱাৰে ইন আৱাৰ কনষ্টিটিউশ্যন ইউজিং অফ টাইটেলছ ইজ বেন গতিকে এইবিলাক আছে ইণ্টেলেকচুৱেল ডিবেট এইটো আমাৰ আৰু আমি নোৱাৰোঁ জিলা উপায়ুক্ত দীপঙ্কৰ মেধি বুলি এজন সাংবাদিকক অৱব্যয় আচৰণ কৰা এটা বৃহৎ অভিযোগ উত্থাপন হৈছে এইটো আপুনি মানে কেনেধৰণৰ মই জানাত দুইটা পক্ষই এইটো বহুত বেছি পাৰ্চু কৰি থাকিব খোজা নাই মই যিমান দূৰ জানো গতিকে বিষয়টো
হয়তো অলপ মই বিষয়টো সোমোৱা নাই, কিন্তু মোক সিদিনাখন ৰাতি এইটোৱে জনোৱা হ'ল যে সাংবাদিকজনকো এৰি দিব লাগে আৰু মেটাৰটো তাতে ইমানতে সমাপ্ত হ'ব লাগে। গতিকে তেনেকৈ সমাপ্ত হৈ গ'ল আৰু যদি কোনোবাই অভিযোগ দিয়ে আকৌ চাব লাগিব। স্যার মই এটা কথা ক'ব খুজিছোঁ, গতিকে আপুনি সাংবাদিকবিলাকক মৰম কৰে, আমি এইটোৱে আপোনাৰ ওচৰত ৰিকুৱেষ্ট, সাংবাদিক সন্মানটো যাতে সুৰক্ষা থাকে অলপ চাব। এই কথাটো অকণমান চাই ল'ব। আজিকালি সাংবাদিক দুবিধ হৈছে। আপুনি মৰম কৰে কাৰণে ন, মই বুজিছোঁ প্ৰপাৰ সাংবাদিকৰ কোনো বহুত প্ৰব্লেম নাই, কিন্তু আজিকালি ইমান সাংবাদিক হৈছে। আগতে এখন সাংবাদিক মেলত 10জন, এতিয়া 150-200 গাঁৱত গ'লে হেৰিত গ'লে চবেই এনেকৈ পকেটৰ পৰা এটা উলিয়াই দিয়ে। গতিকে এই বস্তুটোৰ সাংবাদিকৰ চৰকাৰৰ কাৰণে অশান্তি হোৱা নাই, সাংবাদিকৰ অসুবিধা যদি হৈছে তথাকথিত সাংবাদিকৰ পৰাই অশান্তি হৈছে। সেইকাৰণে এই বস্তুটোৰ ওপৰত আপোনালোকে অলপমান, মই ভাবোঁ যে ডিপাৰ্টমেণ্টৰ লগত কথা পাতি যে কিছুমান ষ্টেণ্ডাৰ্ড যদি কৰি নলয়, কেতিয়াবা সাংবাদিক, কোনোবা এনেকুৱা সাংবাদিকে বেয়া কাম কৰিব, গোটেই সাংবাদিক সমাজখনৰ বদনাম হ'ব। এইটো ক্ষেত্ৰত আপোনালোকে অলপ আমাকো গাইডেঞ্চ দিব লাগে যে কাক সাংবাদিক বুলি ধৰিব লাগে, কাক সাংবাদিক বুলি ধৰিব নালাগে। কাৰণ বহুত ধৰিব নালাগা সাংবাদিকো আজিকালি আছে, সিহঁতৰ কামটোৱেই অকল সেইটোৱে ঘটনা। গতিকে এইটো ক্ষেত্ৰত মই ভাবোঁ যে অলপ আপোনালোকেও চৰকাৰৰ লগত আলোচনা কৰিব লাগে, কৰি কিছু অন্তত লেগাম থাকিব লাগে, নহ'লে সুস্থ সাংবাদিকখিনিৰ সমস্যা হৈ যায়। সেইটো ক্ষেত্ৰত মোৰ বিষয় নহয়, কিন্তু এইটো মই ভাবোঁ যে আপোনালোকৰ কাৰণে এইটো এটা ইম্পৰ্টেণ্ট বিষয়। বহুত বহুত ধন্যবাদ। চাৰিদিন পূৰ্বে মণিপুৰৰ মুখ্যমন্ত্ৰী আহি আপোনাক সাক্ষাৎ কৰিছিল আৰু মণিপুৰৰ ধৰক কিছু চিন্তা হৈছে, এতিয়া কিবা এতিয়া মণিপুৰৰ কিছু পুলিচ বেটেলিয়নত তাতে ট্ৰেইনিং কৰাৰ পৰিৱেশ নাই কাৰণে মণিপুৰ পুলিচৰ নতুন বেটেলিয়ন এটাক দেৰগাঁৱত প্ৰশিক্ষণ হ'ব। চ' মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে মোক এইটোকে ৰিকুৱেষ্ট কৰিব আহিছিল যে মণিপুৰ বেটেলিয়নৰ ট্ৰেইনিংটো যাতে আমি অসমত ধুনীয়াকৈ কৰি দিওঁ। গতিকে এইটো কমপ্লিটলি এটা অফিচিয়েল ডিছকাশ্যন আছিল, ইট ৱাজ নট এ পলিটিকেল, বাট দুজন পলিটিচিয়ান লগ পালেতো পলিটিক্সৰ কথা পাতে, ডেটছ এ ডিফাৰেণ্ট থিং।